চাৰি বন্ধু অভিষেকৰ সৈতে গৈছিল অভিষেকে গাড়ীখন চলাই আছিল কলৈ গৈছিল মই এবাৰ একদম খুব গ্ৰাছলেণ্ড গৈছিলোঁ ষ্টেণ্ড গ'লে কেইটা বজাত যোৱা হ'ল কেইটাত ঘূৰি আহিলে আমি 12টাত গৈছিলোঁ তাৰপিছত 4টামান বজাত ঘূৰি আহিছোঁ আমি কি হৈছিল সেইখিনি সময়ত ই ৰিক্সাখনত গৈ খুন্দোৱা হোৱাৰ পিছত ই ৰিক্সাখনটো ছাইডতে আছিলে মানে টাৰ্ণিং আছিলে তাত তো গাড়ীখন অকণমান স্পীডো আছিলে তো ব্ৰেক খচাতে মানে গাড়ীটো পাল্টি গ'ল তাৰপিছত যাই থৈ বেটেৰী গাড়ী দোকানৰ ছাইডো আছিলে ন তো তাতে ৰখি গ'ল মানে পাল্টি পিনে তাতে উঠি গ'ল দোকানত লাগি গ'ল ভিতৰত থাকি শুনি আছিলে চাগে ন বাহিৰত কি হৈ আছিল কি ধৰণৰ ঘটনাৰ বিৱৰণ পাইছিলা তো চবেই এগ্ৰেছিভ আছিলে চব জমা হৈ গৈছে তো তাৰপিছত যেহেতু এইবোৰ কথা পুলিচে ষ্টেটমেণ্ট লৈছে নে তোমালোক লৈছে কি কয় পুলিচে তেতিয়া পুলিচে কৈছে তোমালোকৰ কেছ ফাইল হৈ যাব তো ন্যায় পাই যাবা তোমালোকে মানে অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে যেন আৰক্ষীয়ে ক'ৰবাত এটা চিষ্টেম কৰি দিছে এনেকুৱা এটা অনুমান হৈছে কাৰণ মাৰিব লাগে ধৰিব লাগে তাক মাৰ এই ধৰণৰ শব্দ কোনে কৰিছিলে কিমানমান মানুহ আছিল তাত বহুত আছিল পুৰা পাব্লিক বহুত আছিল আমি মানে চবেই কৈছে আৰু কোনো হেল্প কৰিব অহা নাই চবেই খালি মাৰ কাঠ সিহঁতক গাড়ী জ্বলাই দি পেট্ৰল আনি এইবিলাক কৈ আছে আৰু মাৰিও আছে আমাৰ দৰটো লগ হৈ গৈছে না গাড়ীৰ ভিতৰতে মাৰি আছে আমাক ওলাই আহিব দিয়া নাই আমাক আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ কি অভিষেকৰ বহুত চিৰিয়াছ হৈছে এক হস্পিটেল লৈ যোৱা নাই কায়ো শুনা নাই আমাৰ কথা দেখিছিলা তোমালোকে অভিষেকক মাৰি থকা অলপমান দেখিছোঁ কিন্তু আমি উঠবা চেষ্টা কৰিছিলোঁ তাৰপিছত উঠবা চেষ্টা কৰোঁতে সিহঁতে আহি কিনে আমাক মাৰিব ধৰিছে অভিষেকক মাৰি আছিলে তাৰপিছত কৈছে যে ৰড এডালেদি মাৰিছে হয়নে দেখিছিলা অকণমান দেখিছোঁ তাৰপিছত আৰু আমি উঠবা চেষ্টা কৰিলোঁ না উঠাওঁতে তাৰপিছত সিহঁতে বহুত মানুহগিলা চব জমা লাগি গ'ল তাৰপিছত সিহঁতেও আমাক মাৰিব ধৰি তাৰপিছত এনেকুৱাই হৈছে আমাক মাৰি আছে আমাক ওলাব দিয়া নাই আমাক মানে এনেকৈ মানে কাপোৰত ধৰি কেনে আমাক টানি আছে ওলাই কেনে মাৰিব আমাক তোমালোক কাৰোবাক মাৰিছিল নেকি তোমালোকো মাৰিছিল মাৰিছে তাকো মাৰিছে ময়ো খাইছোঁ দুকোপ সিও খাইছে সিও খাইছে যেতিয়া গাড়ী চলাই আহিছিলে দুৰ্ঘটনা ঘটিল তেতিয়ালৈ সুস্থ আছিলে অভিষেক সুস্থ আছিলে সি যেতিয়া দুৰ্ঘটনা হৈ গ'ল সেই গাড়ীৰ পৰা ওলাই গৈছে তো আমি অকণমান দুখ পাইছিলোঁ ন তো উশাহ চোৱা ল'ব পৰা নাছিলোঁ বেছিকৈ তো দেখিছোঁ সেই গাড়ীৰ পৰা ওলাই গৈছে তো তাতে মানে পাব্লিকবিলাক দুজনমান আহি পিনে তাক মাৰিছে মাৰি মানে ছাইডত লৈ গৈ কিন্তু মাৰি আছে তাক মাৰি পিনে ছাইডত পেলাই থৈছে তাক 50 ফুটমান দূৰত পেলাই থৈছে তো আমি চেষ্টা কৰি আছোঁ মানে জংঘললৈকে টানি লৈ গ'ল টানি লৈ গৈছে সিহঁতে তো ছাইডত আমিতো মানে কি ভিডিঅ'ত দেখিছোঁ আমি ছাইডত লৈ গৈছে তাক তো বহুত দূৰত 50 ফুটমান দূৰত তাক পেলাই থৈছে জংঘলত আমি চেষ্টা কৰি আছিলোঁ দূৰ খুলিব কিন্তু দূৰখন লগ হৈ গৈছে চব দূৰ লগ হৈ গৈছে সেইপিনে আমি দুখো পাইছোঁ আমি চেষ্টা কৰিছিলোঁ আমি কৈছোঁ পাব্লিকক কৈ আছোঁ আমি হাত জৰি ৰিকুৱেষ্ট কৰি আছোঁ আমাৰ অভিষেকক বাচোৱা এম্বুলেঞ্চ মাতা পুলিচক মাতা বুলি কিন্তু নাই কোনো আমাক হেল্প নকৰে চব মানে আমাক মাৰিব কাটিব চেষ্টা কৰি আছে মানুহ আছিলে আক্ৰমণ কৰাৰ লক্ষ্যৰে বা আক্ৰমণ কোনে কিমানমান মানুহে কৰিছিল আছে 5জন 6জনৰ বেছি হ'ব আছে 5-6জনক ধৰিবৰ বাবে আৰক্ষীয়ে সময় লৈছে হ'ব পাৰে তামোলপুৰ আৰক্ষীৰ কিছু তেওঁলোকৰ প্ৰশিক্ষণৰ প্ৰয়োজন আছে এনেকুৱা এটা অনুমান হয় কাৰণ ঘটনা 20 তাৰিখ 21 তাৰিখে এজাহাৰ হৈছে ভুক্তভোগীৰ ষ্টেটমেণ্ট লোৱা হৈছে তাৰপিছত তামোলপুৰ আৰক্ষীয়ে সেই 5-6জন অভিযুক্তক ধৰিবলৈ আৰু কিছু সময় লৈছে যাতে অভিযুক্তই জামিন ল'বলৈ সক্ষম হওক অভিযুক্ত তামোলপুৰ এৰি পলাই যাবলৈ সক্ষম হওক এই ধৰণৰ ক'ৰবাত হয়তো ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এখন ৰঙা দলিচা হয়তো তামোলপুৰ আৰক্ষীয়ে ক'ৰবাত পাৰি দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ